তে মৰমৰ ষ্টুডেন্ট আজিৰ এই ভিডিঅ'টো এইচএছ ৰিজাল্টৰ ওপৰত হ'বলৈ গৈ আছে যেহেতু আজি হৈছে 21 এপ্ৰিল আৰু বন্ধুবান্ধৱীসকল আপোনালোকে বহুতে অপেক্ষা কৰি আছিল যে আজি ৰিজাল্টখন দিব বুলি কিন্তু বন্ধুবান্ধৱীসকল এতিয়ালৈকে মই আপোনাক জনাই থওঁ যে লেটেষ্ট কি আপডেট আছে তেছে আপোনালোকে যদি এতিয়া আপোনালোকে আমাৰ সিএম ছাৰৰ যিনেকি অফিচিয়েল পেজ আছে তাতে ভিজিট কৰে বা আমাৰ ৰনুজ পেগু ছাৰৰ যিনেকি অফিচিয়েল পেজ আছে তাতে যদি আপোনালোকে ভিজিট কৰে তেতিয়ালে ৰিজাল্ট ৰেকৰ্ডিং একো এতিয়ালৈকে আপডেট আহা নাই যেতিয়ালৈকে মই এই ভিডিঅ'টো বনাই আছো কিন্তু বন্ধুবান্ধৱীসকল আপোনালোকৰ মনত বহুখিনি ডাউট আছে যে আপোনালোকৰ যিনেকি ৰিজাল্ট আছে হেতু ফাইনালি কেতিয়া মুকলি কৰা হ'ব তো বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি আছিল আপোনালোকৰ সতি সাধনী দিৱস আৰু যিনেকি চৰকাৰী অফিচ কেইটা আছিল সেই সকলোখিনি বন্ধ আছিল তাৰ এটা ৰিজন হ'ব পাৰে যে আজি আপোনালোকৰ ৰিজাল্টখন মুকলি কৰা হোৱা নাই কিন্তু বন্ধুবান্ধৱীসকল এতিয়া আপোনালোকে বহুতে ভাবি আছে যে অহাকালি আপোনালোকৰ ৰিজাল্টখন মুকলি কৰিব নেকি তে বন্ধুসকল অহাকালি আপোনালোকৰ যিনেকি ৰিজাল্ট আছে হেতু মুকলি কৰিব নে নাই সেই ক্ষেত্ৰত এতিয়ালৈকে যেহেতু আপডেট আহা নাই যেতিয়ালৈকে মই ভিডিঅ' বনাই আছো এতিয়ালৈকে কিন্তু কোনো ধৰণৰ আপডেট আহা নাই যে আপোনালোকৰ যিনেকি ৰিজাল্ট আছে হেতু অহাকালি মুকলি কৰিব বুলি কিন্তু বন্ধুসকল হয়তো ৰাতিৰ ভাগত কিবা আপডেট দিব পাৰে আমাৰ সিএম ছাৰ হোক বা আমাৰ ৰনুজ পেগু ছাৰ হোক যেহেতু আপোনালোকে গম পায় যে আমাৰ সিএম ছাৰ লাইভৰ যোগেদি ইয়াতে কিবা এটা আপডেট দি দিয়ে সেই কাৰণে বন্ধুবান্ধৱীসকল হয়তো আজি ৰাতিও আপডেট আহিব পাৰে বা বন্ধুসকল নাহিব পাৰে হে একো ক'ব নোৱাৰি আৰু বন্ধুসকল যিসকলে কৈ আছে যে অহাকালি কনফাৰ্ম ইয়াতে যিনেকি ৰিজাল্ট আছে হেতু মুকলি কৰিব বুলি তা বন্ধুসকল আপোনালোকে জানে যে মেট্ৰিক পৰীক্ষা যিনেকি ৰিজাল্ট দিছিল তাৰ আগতে আমাৰ ৰনুজ পেগু ছাৰে তেওঁৰ পেজত ইয়াতে সকলোখিনি আপডেট দিছিল যে কিমানটা বজাত আপোনালোকৰ ৰিজাল্টখন মুকলি কৰিব বুলি ঠিক তেনেকৈ বন্ধুসকল এইবাৰো কিন্তু আপোনালোকে এইচএছ ৰিজাল্ট দিয়াৰ আগতে আমাৰ ৰনুজ পেগু ছাৰে তেওঁৰ পেজত ইয়াতে সকলোখিনি ডিটেইলছত দি দিব যে কেইটা বজাত আপোনালোকৰ ৰিজাল্টখন মুকলি কৰিব কোন কেইটা ৱেবছাইটত আপোনালোকে চাব পাৰিব তে বন্ধুসকল যদি আপোনালোকে লেটেষ্ট আপডেটটো জানিব বিচাৰে তেতিয়াহ'লে কিন্তু সিএম ছাৰৰ যেনেকৈ অফিচিয়েল পেজ আছে এইটো আপোনালোকে ভিজিট কৰি থাকিব লগতে ৰনুজ পেগু ছাৰৰ যেনেকৈ পেজ আছে তাতে আপোনালোকে ভিজিট কৰি থাকিব তেতিয়া আপোনালোকে লেটেষ্ট আপডেটটো পাই যাব আৰু বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটো এতিয়ালৈকে জড়িত হৈ থকা নাই তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি কিনে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব কিয়নো যেতিয়া নেকি ৰিজাল্ট আহে মই আপোনালোকক সকলোতকৈ আগতে আপডেটটো দি দিম তে ব্লগ আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।